সুস্থভাৱে ওলাই আহিব পাৰে। এটা অভিযোগো আছে, সন্মুখত দেখিছোঁ ইমান প্ৰাণৱন্ত, বিশেষকৈ আই মাতৃসকল সন্মুখত আছে, যিখিনি ডেকা ল'ৰা আছে পিছফালে থিয় হৈ আছে, হয়তো চাইডে চাইডে থিয় হৈ আছে। মই এটা ভাবি আছোঁ, এটা প্ৰতিযোগিতা কৰোঁ আৰম্ভণিতে। ইয়াতে দুভাগ আছে মূলতঃ, মাজৰখিনি যদি চাওঁ, মোৰ সোঁহাতে আৰু বাওঁহাতে। মই লক্ষ্য কৰি আছোঁ যে কোনটো পাৰ্টি বেছি শক্তিশালী, কোনে কিমান জোৰে হাত চাপৰি বজাইছে। মই ইয়াত বহি জুখি চাই আছোঁ আৰু মই অকণমান কনফিউজ হৈছোঁ, বিবুদ্ধিত পৰিছোঁ। গতিকে প্ৰথমতে এটা প্ৰতিযোগিতা কৰোঁ যে সোঁফালৰ যিসকল ইয়াত ব্যক্তি আছে, আই মাতৃ আছে, ব্যক্তি শক্তিশালী নে বাওঁফালৰ? সোঁফালৰ খিনিয়ে মই 1 2 3 কম হাত চাপৰি বজাব, আপোনালোকে নবজাব। যাৰ শব্দ বেছি আমি বুজি পাম তেওঁলোক বেছি শক্তিবান, বেছি আমি যিটো কওঁ মজবুত আৰু তাজা। 1 2 3। আমাৰ বিচাৰক সকলো ইয়াত আছে। এইবাৰ বাওঁফালৰ খিনি মই 3 কম দেই, চাব কিমান শক্তি আছে। দুই এগৰাকী হাত কুচাই লৈছে, ৰ বাপকে মই আমিও বজাম। বেয়া পোৱা মানুহ আছে চাগে দুই এটাই। 1 2। প্ৰতিযোগিতাৰ ফলাফল পিছত ঘোষণা কৰিম কাইলৈ, নহ'লে মই যাওঁতে বিপদ হ'ব। কাইলৈ মই ইউটিউবত ফেচবুকত দি দিম কোন বেছি শক্তিশালী। যিয়ে নহওক, ইমান সুন্দৰকে ইয়াত ভোৰতাল নৃত্য কৰিলে মই দুখ পালো। ইমান কম হাত চাপৰি আমাৰ ঘৰ ছোৱালী নচা নাই নামানে। সাহস লাগিব ইয়াত নৃত্য কৰাৰ বাবে। কণমানিসকলৰ বাবে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক, যাতে ভৱিষ্যতে তেওঁলোকে সাহস পায়। এয়া হাত চাপৰি, এয়া চিচি বৰগাঁৱৰ ৰাইজৰ সাহস আৰু যি বৃহত্তৰ অঞ্চলৰ। ইমান সুন্দৰ। আমাৰ বেমাৰটো তাতেই, বেয়া নাপাব, আহিয়ে বেমাৰৰ কথা কৈছে। আমি আনে যেতিয়া ভাল কাম কৰোঁ, কণ লোকসকলে যেতিয়া ভাল কাম কৰোঁ, বেয়া কাম কৰিলে আমি অত্যুৎসাহী হৈ যাওঁ। ইয়াত যদি কাৰেণ্ট গুচি যায় অকণমানৰ বাবে চবেই স্কৰ দিব, কিন্তু এই যে কণ শিশুসকলে ভৱিষ্যতে যাতে, কাৰণ তেওঁলোকৰে আপোনালোকৰ হাত চাপৰিয়ে তেওঁলোকক সাহস দিব, সপোন দেখাৰ সাহস দিব ভৱিষ্যতে আৰু ভাল কাম কৰাৰ বাবে। সেইবাবে এনে অনুষ্ঠানত আমি প্ৰয়োজনতকৈ বেছি হাত চাপৰি বজাম। আজি এই অনুষ্ঠানত যিহেতু ভূঞা ডাঙৰীয়া ইয়াত আছে, মই যিখিনি আচলতে কথা ক'ম, মই সাধাৰণতে যিবোৰ কথা কওঁ সেই কথাৰ বাস্তৱ ৰূপজন ইয়াত বহি আছে। মই সদায় এটা কথা কওঁ, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল পিতৃ মাতৃ আছে, সপোন দেখিব, জোখতকৈ ডাঙৰ সপোন দেখিব, নিজৰ সক্ষমতাতকৈ ডাঙৰ সপোন দেখিব, বিশাল সপোন দেখিব। আমাক সৰুৰ পৰাই ভুল কথা পঢ়োৱা হয় কিতাপত। আমাক পঢ়োৱা হৈছিল কি? আঁঠুৱা চাই ঠেং মেলা। পঢ়িছে নাই? পঢ়িছে নাই? চিঞৰ বাখৰ নহ'লে ভাল নাপাওঁ। পঢ়িছে নাই? এইগৰাকী মানে যে আমি ক'লে কি আঁচনি পাম, আঁচনিয়ে খাই দিছে। পাব জীৱনত সুখী হৈ জীয়াই থকাৰ আঁচনি পাব লাগিব নাই? সদায় সপোন দেখিব, ডাঙৰ সপোন দেখিব। সৰুতে আমাক ভুল কথা পঢ়ায় শিক্ষকে যে আঁঠুৱা চাই ঠেং মেলা। মই কওঁ আঁঠুৱা চাই ঠেং নেমেলিবা। অৰ্থাৎ আঁঠুৱা চাই ঠেং মেলা মানে কি? মোৰ জীৱনৰ আঁঠুৱা যদি সৰু, গোটেই জীৱনটো মই এনেকৈ পাৰ কৰিম। অৰ্থাৎ দুবাহু মেলি উন্মুক্তভাৱে জীয়াই থাকিব নোৱাৰো, মহে খাব পাৰে, মেলেৰিয়া হ'ব পাৰে। মই কওঁ আঁঠুৱা চাই ঠেং নেমেলিবা, নিজৰ ঠেঙৰ জোখত আঁঠুৱা বনাই ল'বা আৰু জীৱনত আনন্দ উপভোগ কৰিবা। জীৱন তেনেকে পাৰ কৰিব লাগে। যিসকল মানুহ সফল, তেওঁলোকৰ আৰু আমাৰ মাজত পাৰ্থক্যটো এইটোৱে যে আমি সপোন দেখিবলৈ ভয় কৰোঁ। মোৰ আই অত্যন্ত সাহসী, পৃথিৱীৰ অন্যতম সাহসী মহিলা। সাধাৰণতে ব্যক্তিগত কথা মই নকওঁ, কিন্তু আজি যিহেতু এটা ঘৰুৱা পৰিৱেশ আছে, মই মোৰ পিতৃক দেখা নাই। মোৰ জন্মৰ পূৰ্বেই মোৰ পিতৃ এই পৃথিৱীৰ পৰা বিদায় মাৰিছে। কিন্তু এগৰাকী নাৰী দেখিছোঁ, যোদ্ধা। ঘৰত হয়তো নৱদাই কিছু অংশ জানে
যে খেৰিঘৰ হ'ব পাৰে, ওপৰত পানী পৰিব পাৰে, এটা ছাতি লৈ 3টি সন্তানক বুকুৰ মাজত ৰাখি বৰষুণৰ নিশা পাৰ কৰিব পাৰে। কিন্তু সদায় কৈছিলে ডাঙৰ সপোন দেখিবি, বিশাল সপোন দেখিবি, আকাশ চোৱাৰ হেঁপাহ মনত ৰাখিবি, জীৱনত সফলতা আহিব। কি ঘৰত জন্ম পাইছা, কিমান টকা উপাৰ্জন কৰে পিতৃ মাতৃয়ে গুৰুত্বপূৰ্ণ নহয়। ভূঞা ডাঙৰীয়া আঙঠিৰ কথা কৈছে পিতৃৰ, তাৰপিছত কৈছে যে মোৰ সপোন জাগিছিল যে যিসকল দেখিছো ৰাজনীতিৰ পথাৰতো মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি, মইতো ভাবো এখন সৰু সুৰা চৰকাৰে চলাই আছে ইয়াতে, মিনি গভৰ্ণমেণ্ট হয় যদি এটা হাত চাপৰি বচাইছে। কিন্তু মানুহৰ যাতে এই মৰম, মই আকৌ কওঁ, বহু ছাত্ৰ ছাত্ৰীক মই কওঁ যে জীৱনত যি কৰা মানুহৰ বাবে কিবা এটা কৰিলে জীৱনত নাম থাকিব, নহ'লে কোনো গুৰুত্ব নিদিয়ে। আপুনি যদি দম্ভালি মাৰি ঘূৰি ফুৰে, আপুনি যিমানে ডাঙৰ মিনিষ্টাৰ নহওক কিয়, মৰাৰ দিনা সৰুকে পেপাৰত লিখা থাকিব প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু। আৰু মই জানো কোনেও পঢ়ি নাচায়, এইবোৰ নপঢ়ো খবৰ যা, পঢ়ি চাই জানো নাচায়। কোনোবা এজন IPS অফিচাৰৰ মৃত্যু কোনোবাই গুৰুত্ব দিয়ে জানো? মৰিল যা। গতিকে মই এইটোৱে কওঁ যে জীৱনত এনে কাম কৰিব লাগে, পেপাৰত নাম উঠক মানুহৰ হৃদয়ত যাতে নামটো থাকি যায়, আৰু দহজনে যাতে কয় যে মানুহজন ভাল আছিল, মানুহজনে মানুহৰ কাম কৰিছে। সেইকাৰণে মই কওঁ যে মন্ত্ৰী বিধায়ক তোমালোকে যিমানেই দম্ভালি নমৰা কিয়, চব তেনেকুৱা নহয়। যিমানেই ডাঙৰ কথা নোকোৱা কিয়, যিদিনা মৃত্যু হ'ব কোনেও মনত নাৰাখে, বৰঞ্চ 4জন মানে কওঁ ভালেই হ'ল, বৰ ই কৰাপশ্যন আছিল, বৰ পইচা খাইছিল। তাতকৈ মানুহৰ সৈতে মিলি মানুহৰ অন্তৰত ঠাই লোৱাটো পৃথিৱীৰ আটাইতকৈ কঠিন কাম। আৰু মই আকৌ কৈছোঁ যে ভূঞা ডাঙৰীয়াৰ এই আৰম্ভণি অনাদি আনন্ত কাললৈ চলক, সূৰ্যৰ নিচিনা জিলিকি থাকক আৰু পোহৰাই তোলক বহু লোকৰ জীৱনৰ বন্তি। মই যেতিয়া কালি ইয়াত আহি আছিলোঁ নিশা, মই মোৰ বাইদেউক ফোন কৰিছিলোঁ, তেখেত কলেজৰ অধ্যাপিকা। তেখেতক মই কথাটো যেতিয়া ক'লোঁ, আলোচনা কৰি আছিলোঁ, তেতিয়া মোক তেখেতে কথা এটা ক'লে যে আমি যেনেকৈ শৈশৱ পাৰ কৰিছিলোঁ, কেতিয়াবা টকা পইচাৰ বাবে অসুখ বিসুখ বেমাৰত ইমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, সৌভাগ্যক্ৰমে মানে আলোচনা যেতিয়া কৰি আছিলোঁ আহোঁতে গাড়ীত, হয়তো আমি এনেকুৱা সুবিধা হয়তো কেতিয়াবা পোৱা নাছিলোঁ বা জীৱনটো আমি হতাশা ভুগি আছিলোঁ। কিন্তু ভূঞা ডাঙৰীয়া মোৰ বাইদেৱে যিটো কথা কোৱা, এখেতক দেখা নাই চাক্ষুষভাৱে, যে এনেকুৱা মানুহৰ অনুষ্ঠানত যাব লাগে, আমাৰ নিচিনা কোনোবা প্ৰয়োজনবোধৰ মানুহক হয়তো কেতিয়াবা সহায় কৰি তেওঁলোকৰ জীৱনত কিঞ্চিত হ'লেও হাঁহি বিৰিয়াঙৰে সুবিধা দিব। গতিকে তই ভালকৈ মিটিঙত কথা কৈ আহিবি, এইটো মোৰ বাইদেৱে কোৱা কথা। আৰু আপোনালোককো কওঁ, নিৰাশ নহ'ব, জীৱনত বহু সমস্যা আছে। সমস্যা আছে নাই? আপোনালোকে 10 গুণ মোৰ আছে। কালি 3টা কেছ আছে, বৰ টেনশ্যন হৈছে, কি হ'ব কেছকেইটা, নহ'লে মানুহে পইচা দি থৈ দিছে। টেনশ্যন, হতাশা সকলোৰে জীৱনত আহে, হাৰ নামানিব। ভগৱান শ্ৰীকৃষ্ণ ভগৱান আছিল, পিতৃ মাতৃ কিমান বছৰ কাৰাবাস খাটিছিল? 14 বছৰ। সময়তকৈ আগত আৰু জোখতকৈ বেছি পৃথিৱীত কোনেও কেতিয়াও পোৱা নাই আৰু কেতিয়াও নাপায়, সেই কথাটো মনত ৰাখিব। আৰু ধৈৰ্য ধৰাটোৱেই আটাইতকৈ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম। তেওঁতো ভগৱান আছিল, পিতৃ মাতৃ জেলত আছিল, তেওঁ ইমান শক্তি আছিল, একেদিনাই গৈ মই পিতৃ মাতৃক যাই কিনে মোকলাই দিলোঁ। তেওঁক উকিলো নালাগে, লাগিব জানো জেলৰ পৰা ওলাই আনিবলৈ? কিন্তু ভগৱানে কিমান বছৰ অপেক্ষা কৰিছিল? 14 বছৰ। অৰ্থাৎ পানী কেঁচুৱাই যদি কংসক বধ কৰে মানুহে হাঁহিলেহেঁতেন, অন্যায় হৈছে কংসৰ প্ৰতি। 14 বছৰ যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ মাংসপেশী বৃদ্ধি হ'ল, সাধাৰণতে 14 বছৰত ল'ৰাবিলাক অকণমান মাংসপেশী বৃদ্ধি হয়, অলপ পুৰুষ সুলভ গঠনটো আহে। অৰ্থাৎ এবছৰ 2 বছৰ নহয়, 14 বছৰ যেতিয়া পুৰুষ সুলভ চেহেৰা এটা ভগৱানৰ আহিল, তেওঁ মথুৰালৈ গ'ল আৰু তাৰ পিছত তেওঁ কংসক বধ কৰি প্ৰকৃতিৰ নিয়ম অনুযায়ী নিজৰ পিতৃ মাতৃক মুকলি কৰিলে 14 বছৰ পিছত। গতিকে ভগৱানৰ পিতৃ মাতৃ হ'ল যদিও 14 বছৰ কষ্ট পাব লাগিছিল, জীৱনত 1-2 বছৰ, 1-2 মাহ, 1-2 আমিও কষ্ট পালে আপত্তি নকৰিব, ভাবিব ভগৱানে কিবা এটা পৰিকল্পনা কৰিছে। ধন্যবাদ পুনৰবাৰ। ভৱিষ্যতে এইটো অনুষ্ঠানৰ সৈতে জড়িত হ'ব পাৰি, নিশ্চয় সুখী হ'ম। আপোনাৰ যাত্ৰা অব্যাহত থাকক। ধন্যবাদ।